তেওঁলোকে এই অন্ন সুৰক্ষা আঁচনিৰ অধীনত এই সামগ্ৰীসমূহ কম মূল্যত লাভ কৰিব আৰু জানুৱাৰী মাহৰ পৰা এই সমূহ আপোনালোকৰ নিকটৱৰ্তী যিবোৰ সুলভ মূল্যৰ দোকান আছে তাত পাব আৰু আজি অন্ন সুৰক্ষা আঁচনিৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে বহুকেইটা প্ৰতিশ্ৰুতি দিছে ২৬ত নিৰ্বাচন আহি আছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ অসমৰ উন্নয়নৰ কাৰণে আগতে যিদৰে কাম কৰি গৈছিল এতিয়াও কৰি যাব আৰু যিসকল ধনী লোক আছে তেওঁলোকৰ কথা নহয় যিসকল ৰাজ্যৰ দৰিদ্ৰ দুখীয়া লোকসকল আছে তেওঁলোকৰ কাৰণে এখন চৰকাৰে চিন্তা কৰিছে আৰু সেই কাৰণে অত্যাৱশ্যকীয় সামগ্ৰী যিবোৰ সামগ্ৰী নহলে নহয় তেনেকুৱাবোৰ সামগ্ৰী এই অন্ন সুৰক্ষা আঁচনিৰ জৰিয়তে দিব বিচাৰিছে বিজেপি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰী আজি কলাক্ষেত্ৰত অনুষ্ঠিত এই অনুষ্ঠানটোত এই আঁচনিৰ শুভাৰম্ভ কৰি পেলাই কয় যে খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ মচুৰ দাইল চেনি আৰু নিমখ যোগানৰ আঁচনি শুভাৰম্ভ কৰিছে আৰু ১১৭ টকাতে পাব ৬৯ টকাত পাব 1 কিলো মচুৰ দাইল ৩৮ টকাত পাব চেনি আৰু 10 টকাত পাব নিমখ এই তিনিটা সুবিধা পাব কলাক্ষেত্ৰত এই আঁচনি শুভাৰম্ভ কৰিলে জানুৱাৰী মাহৰ পৰা প্ৰত্যেকখন জিলাৰ যিবোৰ ৰেচন কাৰ্ড আছে যি ব্যক্তিৰ হাতত ৰেচন কাৰ্ড আছে আপোনালোকৰ নিকটৱৰ্তী যিবোৰ সুলভ মূল্যৰ দোকান আছে থিৰাং কৰি দিব জিলা প্ৰশাসনৰ ফালৰ পৰা এটা অঞ্চলত তেনেকুৱা এখন বা দুখন এনেকুৱা ধৰণৰ সুলভ মূল্যৰ দোকান থাকিব তাত গৈ সুলভ মূল্যত আপোনালোকে এই বস্তুবোৰ লৈ আনিব পাৰিব আৰু লগতে ২৬ৰ নিৰ্বাচন জিকিলে মুখ্যমন্ত্ৰীয়ে মিঠাতেল দিয়াৰো প্ৰতিশ্ৰুতি এবাৰ পুনৰবাৰ দিলে কাৰণ মিঠাতেলক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছিল বিৰোধীয়ে তুচ্ছতাচ্ছিল্য কৰিছিল একাংশ মানুহে সোশ্যাল মিডিয়াত এই কথাটো লিখিছিল যে মুখ্যমন্ত্ৰীয়ে মিঠাতেলৰ কথা কৈ ৰাজনীতি আৰম্ভ কৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে আজি স্পষ্টকৈ ক'লে যে টিভি চালে নহব সোশ্যাল মিডিয়া চালে নহব মানুহ গাঁৱলৈ যাব লাগিব গাঁৱৰ মানুহে কি বিচাৰিছে হিতাধিকাৰীসকলে কি বিচাৰিছে হেতুৰ ওপৰতে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিব আৰু লগতে আমাৰ গুৱাহাটীৰ যিসকল সাংবাদিক আছে তেওঁলোকক উদ্দেশ্যও মুখ্যমন্ত্ৰীয়ে ক'লে সাংবাদিকবোৰো গাঁৱৰে মানুহ কিন্তু কি কাৰণত গুৱাহাটীত আহি তেওঁলোকে নিজৰ গাঁৱৰ কথা পাহৰি যায় সেয়া মুখ্যমন্ত্ৰীয়ে সেই প্ৰশ্নটো উত্থাপন কৰিছে যে গাঁৱৰ লোকসকলৰ কথা শুনিব লাগিব দৰিদ্ৰ লোকসকলৰ কথা শুনিব লাগিব যিসকলৰ মচুৰ দাইল চেনি নিমখ কিনিবলৈ অসুবিধা হয় মিঠাতেলৰ কাৰণে যোনে হাহাকাৰ কৰিবলগীয়া হয় সেই লোকসকলৰ কাষত বিজেপি চৰকাৰ আছে পুনৰবাৰ তেওঁ কৈছে কোনোবাই সমালোচনা কৰক কোনোবাই সমালোচনা নকৰক কিন্তু তেওঁলোকে দিব অহাবাৰ বিজেপি চৰকাৰ আহিলেই 1 লিটাৰকৈ মিঠাতেলো দিব এই ৰেচন কাৰ্ডৰ ৰেচন কাৰ্ডৰ ভিতৰতে পাব কংগ্ৰেছক পুনৰ তুলাধুনা ধুতি লুঙি সূতা বিতৰণ কৰিছিল কংগ্ৰেছে কিন্তু বিজেপিয়ে কি বিতৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে এখন বিজেপি চৰকাৰে মচুৰ দাইল চেনি নিমখ মিঠাতেল চাউল এইবোৰ বিতৰণ কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি কৰা নাই বাছি কোনো মানুহক দিয়া নাই যিসকল দৰিদ্ৰ মানুহ তেওঁলোকক দিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে শুনাই দিব বিচাৰিছো অসমৰ ৰাজ্যক প্ৰতিশ্ৰুতি দিছিলোঁ বিনামূলীয়া চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে ৰাইজক সুলভ মূল্যত যোগান ধৰিম আজি আমি সেই যিটো আমাৰ আঁচনি আমি বাজেটত ঘোষণা কৰিছিলোঁ সেই সুন্দৰ আঁচনিটো আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা দামত এতিয়াৰ পৰা মানুহে ৰেচন কাৰ্ডৰ বিপৰীতে আমাৰ ৰাইজে ক্ৰয় কৰিব পাৰিব আৰু 1 জানুৱাৰীৰ পৰা 117 টকাৰ পৰিৱৰ্তে আমি 100 টকাতে এই তিনিওবিধ সামগ্ৰী আমি যোগান ধৰিম সামগ্ৰী তিনিওবিধ একেলগেও কিনিব পাৰে বা পৃথকেও কিনিব পাৰে অসমৰ 70 লাখ পৰিয়ালে এই আঁচনিটোৰ পৰা উপকৃত হ'ব আৰু ইয়াত কোনো সিলেকশন ক্ৰাইটেৰিয়া নাই যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিটোৰ সুফল লাভ কৰিব পাৰিব এই মাহত আমি 10ৰ পৰা 20 তাৰিখলৈকে সামগ্ৰীখিনি দিম কিন্তু অহা মাহৰ পৰা 1 আৰু 10 তাৰিখৰ ভিতৰতে চাউল দালি চেনি নিমখ
এই গোটেইখিনি আমি ৰাইজক উপলব্ধ কৰোঁ অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ বিনামূলীয়া চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে ৰাইজক সুলভ মূল্যত যোগান ধৰিম আজি আমি সেই যিটো আমাৰ আঁচনি আমি বাজেটত ঘোষণা কৰিছিলোঁ সেই সুন্দৰ আঁচনিটো আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা দামত এতিয়াৰ পৰা মানুহে ৰেচন কাৰ্ডৰ বিপৰীতে আমাৰ ৰাইজে ক্ৰয় কৰিব পাৰিব আৰু 1 জানুৱাৰীৰ পৰা 117 টকাৰ পৰিৱৰ্তে আমি 100 টকাতে এই তিনিওবিধ সামগ্ৰী আমি যোগান ধৰিম সামগ্ৰী তিনিওবিধ একেলগেও কিনিব পাৰে বা পৃথকেও কিনিব পাৰে অসমৰ 70 লাখ পৰিয়ালে এই আঁচনিটোৰ পৰা উপকৃত হ'ব আৰু ইয়াত কোনো সিলেকশ্যন ক্ৰাইটেৰিয়া নাই যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিটোৰ সুফল লাভ কৰিব পাৰিব এই মাহত আমি 10ৰ পৰা 20 তাৰিখলৈকে সামগ্ৰীখিনি দিম কিন্তু অহা মাহৰ পৰা 1 আৰু 10 তাৰিখৰ ভিতৰতে চাউল দালি চেনি নিমখ এই গোটেইখিনি আমি ৰাইজক উপলব্ধ কৰোঁ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি নিদিয়ে বিজেপিৰ গ্যাৰান্টি 100% গ্যাৰান্টি যেনেকৈ তেওঁলোকে যি কথা কৈছিল সকলো আখৰে আখৰে তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে ক'লে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আছে দুখীয়া মানুহক মোদীয়ে বেংক একাউণ্ট খুলি দিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু প্ৰতিমাহে এটা দৰিদ্ৰ পৰিয়ালে আঁচনি নামত 500-2000 টকাকৈ পায় যেটো বিজেপিয়ে আগতে প্ৰতিশ্ৰুতি দিছিল লগতে বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি এবাৰ মুখ্যমন্ত্ৰী তেওঁ কৈছে 2 দিনতে ভাল খবৰটো আপোনালোকে পাব যিসকল বৃদ্ধ পেঞ্চন লাভ কৰি আছে তেওঁলোকৰ কাৰণে এটা আশাৰ বতৰা মুখ্যমন্ত্ৰীয়ে দিছে কলাক্ষেত্ৰৰ পৰা 2 দিনতে তেওঁলোকৰ কিমান টকা বৃদ্ধি কৰা হ'ব সেয়া মুখ্যমন্ত্ৰীয়ে জনাব লগতে কিছুমানে অৰুণোদয় নালাগে বুলি কৈ আছে যে অৰুণোদয় নালাগে কিন্তু যিসকলক অৰুণোদয় নালাগে তেওঁলোকে নিজে তাৰ পৰা আঁতৰি যাওক কিন্তু যিসকলক লাগে তেওঁলোকক কিন্তু ৰাজ্য চৰকাৰে অৰুণোদয় দিব আৰু লগতে কৈছে পৰ্টেলত অৰুণোদয় নালাগে বুলি কৈ দিলে হ'ল আমি সেইসকলক বাদ দি দিম যাক নালাগে ৱেবছাইটত বুটাম টিপিলেই কাম হৈ যাব বিহু আৰু পূজাৰ সময়ত অৰুণোদয় ধন অধিক কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যিখন অৰুণোদয় আঁচনি আছে যিমান টকা পায় এতিয়া পূজা আৰু বিহুৰ সময়ত দৰিদ্ৰ মানুহক লৰা ছোৱালীক কাপোৰ কিনি দিবলৈ বা অন্য কামৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই অৰুণোদয় আঁচনিৰ ধন অধিক কৰি দিয়াৰ প্ৰতিশ্ৰুতি আজি কলাক্ষেত্ৰৰ পাই দিছে ডাঙৰ কেইবাটাও প্ৰতিশ্ৰুতি দিছে আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি হৈছে যে অহাবাৰ যদি নিৰ্বাচনত জিকে তেন্তে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ ভিতৰত ইতিমধ্যে চাউল দিছে দাইল দিছে চেনি দিছে নিমখ দিছে 26ত যদি জিকাই দিয়ে মিঠাতেলো দিব আৰু লগতে যিসকল বৃদ্ধ পেঞ্চন লাভ কৰি আছে যিসকল বয়োজ্যেষ্ঠ লোকসকল আছে তেওঁলোকৰ বৃদ্ধ পেঞ্চনৰ যিটো ধন ৰাখি হেতু বৃদ্ধি কৰি দিয়া হ'ব আৰু লগতে অৰুণোদয় আঁচনিৰ যি ধন আছে বিহু আৰু পূজাৰ সময়ত অধিক কৰি দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ কাৰো কথা নুশুনে বিজেপিয়ে তেখেতক মিঠাতেল দিয়া কংগ্ৰেছে তেখেতক যেতিয়া মিঠাতেল দিম বুলি প্ৰতিশ্ৰুতি দিছিল বহুতে তেখেতক হাঁহিছিল কৈছে যে মই যেতিয়া 1.5 লাখ চাকৰি দিম বুলি কৈছিলো তেতিয়া মোক বহুতে হাঁহিছিলে কিন্তু মই গণি 1.5 লাখতকৈ অধিক চাকৰি দিলো অহাবাৰ 26ত যদি মোৰ চৰকাৰ হয় পুনৰ যদি মুখ্যমন্ত্ৰী তেওঁ হয় তেন্তে 3 লাখ চাকৰি দিব এয়া মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু কৈছে অসমৰ উন্নয়ন তেওঁ থকালৈকে হৈ থাকিব কোনো অপশক্তিয়ে সেই তেনেকুৱা ধৰণৰ উন্নয়ন ৰোধ কৰিব নোৱাৰে হাজাৰ সমালোচনা থাকিব পাৰে বেয়াকৈ কোনবাই ক'ব পাৰে কিন্তু তেওঁ কাৰো কথা নুশুনে এটাই কথা যে এইবাৰ 117 টকাতে পাব চেনি দাইলৰ নিমখ জানুৱাৰীৰ পৰা কিন্তু 100 টকাতে পাব এতিয়া 117 টকাত হৈ থাকিব পাৰে কিন্তু জানুৱাৰীৰ পৰা 100 টকাতে এই সুবিধাসমূহ লাভ কৰিব আৰু যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে এই সুবিধা লাভ কৰিব প্ৰত্যেকখন জিলাত প্ৰত্যেকটো সমষ্টিত জিলা আয়ুক্তই কেইখনমান সুলভ মূল্যৰ দোকান আপোনালোকক থিৰাং কৰি দিব সেই সুলভ মূল্যৰ দোকানসমূহত গৈ নিৰ্দিষ্ট দোকানসমূহত গৈ আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ড দেখুৱাই আপোনালোকৰ সামগ্ৰীসমূহ লৈ আনিব পাৰিব আজি মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ লগে লগে নিজ হাতে কেইবাগৰাকীও
হিতাধিকাৰীক তেওঁলোকে নিজে খাদ্য সামগ্ৰী বিতৰণ কৰিলে আৰু লগতে ক'লে ৰাজ্যত উন্নয়ন হৈ আছে আৰু হৈ থাকিব যেতিয়ালৈকে মুখ্যমন্ত্ৰী আসনত বহি থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰ দিলে চেনি দাইল আৰু নিমখ অহাবাৰ নিৰ্বাচন জিকিলে দিব মিঠাতেল